Hello everyone, আজিৰ ভিডিঅ'টো হৈছে আপোনালোকৰ ডেট অফ বাৰ্থৰ মতে মূলাংক আৰু ভাগ্যাংকৰ ফেভৰেবল ক্ৰিষ্টেল কি হয়। মূলাংক হৈছে আপোনালোকৰ ডেট অফ বাৰ্থটো এড কৰি পেলাই যিটো পাৰ্টিকুলাৰ নাম্বাৰ পোৱা যায় সেইটোক আমি মূলাংক বুলি কওঁ। সাপোজ আপোনালোকৰ ডেট অফ বাৰ্থ হৈছে 24, 2 + 4 6, গতিকে আপোনালোকৰ মূলাংক হৈছে 6। আৰু ডেষ্টিনি নাম্বাৰ গোটেই আপোনালোকৰ ডেট অফ বাৰ্থ আৰু যিটো ইয়াৰত আপোনালোকৰ জন্ম হৈছে মান্থ, ডেট আৰু ইয়াৰ এড কৰি পেলাই আপোনালোকে যিটো নাম্বাৰ পাব সেইটো হৈছে আপোনালোকৰ ডেষ্টিনি নাম্বাৰ। গতিকে আজি মই চাম আপোনালোকৰ ফেভৰেবল ক্ৰিষ্টেল ডেট অফ বাৰ্থৰ মতে কি হ'ব পাৰে। গতিকে প্ৰথম নাম্বাৰটো হৈছে 1। যদি আপোনালোকৰ ডেট অফ বাৰ্থৰ মতে মূলাংক বা ভাগ্যাংক 1, তেতিয়াহ'লে আপোনালোকৰ ৰুলিং প্লেনেট হৈছে ছান। আপোনালোকৰ ছানৰ এনাৰ্জিজসমূহ আছে, গতিকে আপোনালোকে চিট্ৰিন বা কাৰ্নেলিয়ান ক্ৰিষ্টেল ধাৰণ কৰিব লাগে। আপোনালোকে ৰিং পিন্ধিব পাৰে বা ব্ৰেচলেট পিন্ধিব লাগে, যিটোৱে আপোনালোকক সেইসমূহ এনাৰ্জিজ দিব। নেক্সট সংখ্যাটো হৈছে 2। যদি আপোনালোকৰ ডেট অফ বাৰ্থৰ মতে মূলাংক বা ভাগ্যাংক 2, তেতিয়াহ'লে আপোনালোকৰ মুনৰ এনাৰ্জিজসমূহ আছে। আৰু আপোনালোকৰ ফেভৰেবল ক্ৰিষ্টেল হৈছে মুনষ্টোন বা চেলেনাইট। আপোনালোকে মুনষ্টোনৰ ৰিং বা ব্ৰেচলেট পিন্ধিব পাৰে, আৰু নহ'লে আপোনালোকে চেলেনাইটৰ ব্ৰেচলেট ধাৰণ কৰিব পাৰে। নেক্সট নাম্বাৰটো হৈছে 3। আপোনালোকৰ ডেট অফ বাৰ্থৰ মতে মূলাংক বা ভাগ্যাংক যদি 3, তেতিয়াহ'লে আপোনালোকৰ ৰুলিং প্লেনেট হৈছে জুপিটাৰ। আপোনালোকৰ জুপিটাৰৰ এনাৰ্জিজসমূহ আছে, আৰু আপোনালোকৰ ফেভৰেবল ক্ৰিষ্টেল হৈছে এমেথিষ্ট বা চিট্ৰিন। নেক্সট নাম্বাৰটো হৈছে 4। আপোনালোকৰ যদি ডেট অফ বাৰ্থৰ মতে মূলাংক বা ভাগ্যাংক 4, তেতিয়াহ'লে আপোনালোকৰ ৰুলিং প্লেনেট হৈছে ৰাহু। আৰু আপোনালোকৰ ৰাহুৰ এনাৰ্জিজসমূহ আছে, গতিকে আপোনালোকৰ ফেভৰেবল ক্ৰিষ্টেল হৈছে ব্লেক টাৰ্মেলিন। আপোনালোকে ব্লেক টাৰ্মেলিনৰ ক্ৰিষ্টেল ব্ৰেচলেট ধাৰণ কৰিব লাগে। আগন্তুক দিনত মই আৰু আপোনালোকৰ ডেট অফ বাৰ্থৰ মতে কি ক্ৰিষ্টেল আপোনালোকৰ ফেভৰেট হয় সেইসমূহ আনিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ আৰু কমেণ্টত জনাব আপোনালোকৰ ডেট অফ বাৰ্থৰ মতে মূলাংক বা ভাগ্যাংক কি। থেংক ইউ।